আৰু আজি যেহেতু অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিন শিক্ষা সাংস্কৃতিক আৰু উদ্যোগ খণ্ড সন্দৰ্ভত আলোচনা হৈছে আমি আপোনালোকক পোনপটীয়াকৈ লৈ গৈছো আমাৰ মানে মটৰৰ যেটো মটৰেবল ৰাস্তাৰ যেটো সম্পৰ্ক সেই সম্পৰ্কটো আমাৰ বহু পৰিমাণে ভাল হৈছে দ্বিতীয়তে জলপথৰ লগত সংযোগ কৰাৰ কাৰণে আমাৰ কালাধন প্ৰজেক্ট যেটো আছে এই কালাধন প্ৰজেক্টত কালাধন নদীৰ ওপৰত আমাৰ যেটো সিটুৱে পোৰ্ট হল গৈ সিটুৱে পোৰ্টটো কমপ্লিট হল আৰু সিটুৱে পোৰ্টটো ইতিমধ্যে মুকলি কৰিলে ভাৰত চৰকাৰৰ মন্ত্ৰী পোৰ্ট মিনিষ্ট্ৰী অফ পোৰ্ট সোণোৱাল ডাঙৰীয়াই এটো মুকলি কৰিলে ভাৰত চৰকাৰে আৰু ভাৰত চৰকাৰে মুকলি কৰাৰ পিছত এই পোৰ্টটো মিজোৰামৰ লগত কানেক্ট হৈছে আৰু পোৰ্টৰ পৰা যেটো ৰাস্তা আইজললৈকে আহিব গতিকে আইজললৈকে ৰাস্তাটো এতিয়া জুৰিংপুৰ বুলি এটা জায়গাত আহি পাইছে জুৰিংপুৰ পৰা এতিয়া আইজললৈকে বেছি আৰু টাইম নাই গতিকে বেছি আৰু সময় নালাগে গতিকে জুৰিংপুৰ পৰা এইটো আইজল কানেক্ট হ'ব আৰু আইজল কানেক্ট হোৱাৰ লগে লগে আইজলৰ পৰা শিলচৰ কানেক্ট হ'ব আৰু আসাম কানেক্ট হ'ব Thank you. Supplementary question আছে তাত আপুনি ক'ব পাৰিব প্ৰদীপ হাজৰিকা অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয়ে আপোনাৰ ট্ৰেইন ষ্টেচন হাইৱেটো যিফালে গৈছে মানে মোৰেৰ পৰা তামোক কিলিমেও কিলোৱা এই যিটো ৰাস্তা আছে সেইটো ৰাস্তা ডেভেলপ হৈছে অধ্যক্ষ মহোদয় আৰু সেইটো ৰাস্তা আহি পেলাই ইম্ফল হৈ পেলাই জুৰিবাম হৈ আপোনাৰ শিলচৰ হৈ পেলাই এফালে ওলাই যাব কিন্তু অধ্যক্ষ মহোদয় সবচেয়ে ইম্পৰ্টেণ্ট পথটো হ'ল ষ্টিলৱেল পথ যিটো ষ্টিলৱেল পথৰ লেংথ হৈছে 1736 কিলোমিটাৰ আৰু 1079 মাইলছ আৰু ষ্টিলৱেল পথটো অধ্যক্ষ মহোদয় এইটো এটা হিষ্ট্ৰিকেল পথ কেলে এই পথটোৱে দিয়ে চাউলুং চুকাফা আমাৰ এই অঞ্চললৈ আহিছিলে আৰু আহি পেলাই সাতৰাজ মাৰি একৰাজ কৰি পেলাই আজি বৰ অসমখন গঢ় দিছিল এতিয়া এই ৰাস্তাটোৱে তিনিখন কাণ্ট্ৰি চুইছে অধ্যক্ষ মহোদয় ইণ্ডিয়া ম্যানমাৰ আৰু আপোনাৰ চাইনা ইফালে লাওছ আছে ভিয়েটনাম এইটো চাইডে আছে একেবাৰে এইটো পোনপটীয়া ৰাস্তা এটা এইটো এতিয়া এই ৰাস্তাটো ক্ষেত্ৰত একত্ৰিছ পলিচি অধীনত মানে কিয় আমাৰ চৰকাৰে মানে বিশেষভাৱে পদক্ষেপ লোৱা নাই এই কথাটো মই মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ কাৰণ ব্ৰহ্মপুত্ৰ আৰু ইৰাক নৈখন সেইফালে আছে আৰু আপ ষ্ট্ৰীমত তাত তেওঁলোকে পোৰ্ট বনাইছে আমাৰ যেনেকৈ ডিব্ৰুগড়ত আমি পোৰ্ট বনাব পাৰোঁ ইৰাৱতী নৈটো তেওঁলোকে পোৰ্ট বনাইছে তাত আগতে তাতে পন্টুন ব্ৰিজ আছিলে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ পন্টুন ব্ৰিজ এতিয়া সেইটো যদি হয় তেতিয়াহ'লে এইফালৰ পৰা আমাৰ এইটো চাইডে গোটেই জাপান ৰাছিয়ালৈকে যোগাযোগ সুবিধা হয় এইটো চাইডে ভিয়েটনামৰ লগত সুবিধা হয় লাওছৰ লগত সুবিধা হয় আৰু ম্যানমাৰ চাইনা এই গোটেই দেশবিলাকৰ লগত এইটো হয় সেইকাৰণে মন্ত্ৰী মহোদয়ৰ পৰা মই জানিব বিচাৰিছোঁ যে এই পথটোৰ ক্ষেত্ৰত চৰকাৰৰ পিনৰ পৰা কিয় কোনো পদক্ষেপ এতিয়ালৈকে দাঙি ধৰা হোৱা নাই লোৱা হোৱা নাই অনাৰেবল মিনিষ্টাৰ মহোদয় ষ্টিলৱেল পথটোৰ বিষয়ে আমাৰ মাননীয় সদস্য প্ৰদীপ হাজৰিকাই আজি বুলি নহয় তেখেত যেতিয়া মন্ত্ৰী আছিল পৰিবহণ মন্ত্ৰী আছিল 1996ত তো তাৰ ওপৰত তেওঁ সৰু এখন ডকুমেণ্টাৰী কৰি আমাৰ সকলোকে দেখুৱাইছিলোঁ তেখেতৰ যথেষ্ট ইণ্টাৰেষ্ট এই ৰাস্তাটোৰ প্ৰতি আছেই মই জানো আৰু এই ৰাস্তাটো এটা পলিটিকেল কাৰণত এই ৰাস্তাটো হয়তো ভাৰত চৰকাৰে আমাক মানে এতিয়ালৈকে পাৰ্মিশ্যন দিয়া নাই কিন্তু এইটো নহয় যে এই ৰাস্তাটোৰ কথাটো আমি উত্থাপন কৰা নাই নেকি ষ্টিলৱেলৰ কথাটো গতিকে আৰু মই মাজতে এবাৰ অধ্যক্ষ ডাঙৰীয়া মই বাই ৰোড মানে অৰুণাচলৰ সেই জেগাটোৰ নাম কি কয় চাংলাং কয় নেকি হা চাংলাং না জয়ৰামপুৰ হয় চাংলাং গতিকে চাংলাঙলৈকে মই নিজে গৈছোঁ আৰু গৈ তাতে যিটো আমাৰ ইণ্ডিয়া ম্যানমাৰ বৰ্ডাৰ আছে তাত পইণ্ট অফ ন' ৰিটাৰ্ণ যিটো লেক আছে পাঁচশ সেই অঞ্চললৈকে মই নিজে গৈছোঁ পাৰ্চনেলি আৰু তাতে মই দেখিছোঁ আৰু তাতে এখন আমাৰ হাতো আছে বৰ্ডাৰ হাতো আছে এখন বিশাল বৰ্ডাৰ হাত এখন তাত আছে গতিকে এই ধৰণৰ যিবিলাক ব্যৱস্থা এই ব্যৱস্থাবিলাক আমি কৰিবলৈ আমি আমাৰ তৰফৰ পৰা আমি কৈছোঁ কিন্তু ভাৰত চৰকাৰে যেতিয়ালৈকে এই কথাটো এটা গ্ৰীণ ছিগনেল নিদিয়ে তেতিয়ালৈকে এইটো অলপ অসুবিধা হৈ আছে আৰু অধ্যক্ষ ডাঙৰীয়া মই এতিয়া সদনত নকওঁ মই প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ লগত কথাটো পাতি ল'ম ঠিক আছে চন
স্পিকাৰ মহোদয়, আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ৰ পৰা